নমস্কাৰ মহিখুৰত ইতিমধ্যে সাহিত্য সংস্কৃতিৰ এটা শাখা খুলিছে সৈয়দ মুকিবুৰ ৰহমান আৰু ফাহমিদা আহমেদে ভন্টি ফাহমিদা আহমেদ আৰু ভাতৃপ্ৰতিম সৈয়দ মুকিবুৰ ৰহমানৰ এই প্ৰচেষ্টাক মই শলাগ লৈছো ইতিমধ্যে বহুতে ইয়াত অংশগ্ৰহণ কৰিছে মই আশা কৰো মহিখুৰত থকা অসমীয়াবাসী আৰু সৰ্বভাৰতীয় পৰ্যায়ত অসমীয়াসকলে এই অনুষ্ঠানটোৰ লগত জড়িত হ'ব অসমীয়া ভাষা সাহিত্যক আগবঢ়াই নিয়াত সহযোগিতা আগবঢ়াব মইও শিৱসাগৰৰ পৰা অৰুণা চেতিয়া খাটনিয়াৰে সৈয়দ মুকিবুৰ ৰহমান আৰু ফাহমিদা আহমেদৰ এই আন্তৰিক প্ৰচেষ্টাৰ সহযোগিতা আগবঢ়াইছো আৰু শুভেচ্ছা জনাইছো যাতে ভৱিষ্যতে ইয়াৰ উত্তৰ উন্নতি হয় তাৰ কাৰণে আন্তৰিক শুভেচ্ছাৰে মই দুটা মোৰ কবিতা পাঠ কৰিবলৈ লৈছো প্ৰথম কবিতাৰ শিৰোনাম আইৰ হতে জীৱনৰ ৰং বুটলুতে আইৰ হতে জীৱনৰ ৰং বুটলুতে পিতাইৰ হাতত হাত ধৰি জীৱনৰ সফুৰাখন মোৰ যিদিনাই আয়ে খুলি দিছিল অনুৰাগৰ তুলিকাৰে তেতিয়া মোৰ কপালত আয়ে ৰামধেনু বুলিয়া এটা সপোন আঁকিছিল জোনটোৰ দৰেই বাঢ়ি আহিছিল সপোনটো একলা দুকলাকৈ কেতিয়াবা মই হাঁহিছিলো আৰু কেতিয়াবা হয়তো কান্দিছিলো আৰু কেতিয়াবা আইৰ অমৃত ভাণ্ডাৰলৈ থৰ হৈ চাই কিবা ভাবিছিলো নাজানো বুকুজুৰি বৈ অহা আইৰ আকুল আশাবোৰ ভৰা নদীখন হেন উপচি পৰিছিল আইৰ হৃদয়ৰ বাগিচাখনত তেতিয়া গোলাপ তগৰ শেৱালিৰ হতে ৰঙা কৰবি জোপায়ো পাহি মেলিছিল সেই সুগন্ধিবোৰ মোৰ জীৱনৰ কুহে কুহে সোমাই পৰিছিল পল অনুপল কৰি আইৰ সপোনটোৱেও উশাহ সলাইছিল উৰি ফুৰা সপোনটো যেতিয়া মাটিৰ পৃথিৱীলৈ নামি আহিছিল সপোন আৰু দিঠকৰ যুগল বন্দী হৈ মোৰ বাখৰুৱা জীৱনে তেতিয়া হেঙুলি বৰণ লৈছিল জীৱনৰ সঁচা ৰং বাৰে বৰণীয়া ধন্যবাদ দ্বিতীয়টো কবিতা নাহিবি অ অচিন বতাহ নাহিবি অ অচিন বতাহ পশ্চিমীয়া বতাহজাক জোৰকৈয়ে বলিছে শংকা এটা বুকুত নিতৌ বাঢ়িছে কেওফালে ধুঁৱলীয়ে বাট ঢাকিছে কিয় জানো অচিন অচিন লাগিছে অ হেৰ সোণোৱালী দিন নাযাবি বাটে বুকুৰ এনাজৰীডাল নিচিঙিবি সততে তেজৰ ভৰসাৰে গঠা নিমাখিত শিকলিডাল হুলুক ঢুলুক নকৰিবি অজানিতে জীৱনৰ নাও বাই জননীও হৈছে ভাগৰুৱা অকণমান সুখৰ নিদ্ৰাৰ হতে মাথো বিচাৰিছে আস্থাৰ এখাৰী মাত পাব তাতে শান্তি ৰমীয়া দেউতাৰো সুখৰ দিনৰ অলংকাৰ আমি যন্ত্ৰণাক নেওচি আশাৰ নাও বাবলৈ বুকুত বিশ্বাসৰ হাঁহ তেওঁৱেই দিছিল বান্ধি পাহৰণি তই নাহিবি যা আঁতৰি নোহোৱাবি অ অচিন বতাহ নালাগে তোৰ বা সেউজীয়া ধৰণীয়ে আমাক দিবহি শীতল ছাঁ তাতেই জিৰণি লম সকলোৱে আমি পৰিব উপচি আমাৰ সুখৰ কৰণী ধন্যবাদ নমস্কাৰ